এখন শাৰী দেখিছে মই 2 নম্বৰ ছোৱালীজনী ঘৰলৈ আজি হঠাতে আহিলোঁ। তাৰপৰা জোঁৱাই ক'লে মই আমালৈ শাৰী এখন আনিছোঁ, আপোনাৰ যদি পচন্দ হৈছে আপুনি ৰাখি থওক, আৰু পচন্দ নহ'লে মই বেলেগ এখন আনিম। তো মই কৈছোঁ তুমি আনিছা, তোমাৰ কেলৈ পচন্দ নহ'ব, পচন্দ হৈছে। আৰু সেইটো কাৰণে এখন এতিয়া মোক পিন্ধি চাবলৈ গৈছে, গতিকে মই এতিয়া পিন্ধি নাচাওঁ, মই বেলেগ এদিন পিন্ধি দেখুৱাম বাৰু আপোনালোকক। আৰু আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে শাৰীখন। ডাৱৰীয়া বতৰ কিন্তু হোটেলত অকণমান চাহ খাই লওঁ। হোটেলত সোমাইছিলোঁ। এয়া মিঠাই এতিয়া কি খাম চাম ইয়াত এতিয়া। এতিয়া হোটেলত চাহ খাই আকৌ ৰাওনা হৈছোঁ। এতিয়া শিৱসাগৰ যাম। আৰু মই কালি যে ফুৰিবলৈ গৈছিলোঁ, ঘৰত নাছিলোঁ, গতিকে সিহঁতি এতিয়া আহি পোৱা মাত্ৰকে চিঞৰিছে। মই কাপোৰেই খোলা নাই, সিহঁতক আগত খাই ল'বলৈ দিছোঁ। সেইকেইটা খাই আছে। আৰু এতিয়া চাহ একাপ বাকি লৈছোঁ খাবলৈ, যিহেতু বহুত দূৰৰ পৰা আহিছোঁ, মোৰ চুৰ বিষাই আহিছে। হোটেলত খাইছোঁ যদিও ঘৰৰ নিচিনা নহয় কেতিয়াও। আৰু এই পিঠাকেইটা যে দেখিছে, মোৰ ছোৱালীজনীয়ে বনাইছিলে, মাজু ছোৱালীজনীয়ে। মই যে এই চব্জিখন বনাইছোঁ, আপোনালোকে এনেদৰে বনাই এদিন খাই চাবচোন। মই কি কি বস্তু দিছোঁ আপোনালোকে দেখিছেই। এনেদৰে বনাব, এবাৰ খালে আপোনালোকে আৰু কেতিয়াও পাহৰি নাযাব। গোটেই বস্তুখিনি মন ৰাখক কি কি দিছোঁ, আৰু সেইমতে আপোনালোকে বনাই খাই চাব আৰু কমেণ্টত জনাবচোন কেনেকুৱা লাগিছে। আদা নহৰু, অকল নহৰু খুন্দিছোঁ, আদা নহয়, আদা চকল চকলকৈ কাটি দিছোঁ, মিঠাতেল দিছোঁ, আৰু লগত নিমখ হালধিখিনি দেখিছেই, জলকীয়া দুটাও কাটি দিছোঁ। আপোনালোকেও এনেকৈ বনাব। আৰু অকণমান গৰম মছলা দিছোঁ, আৰু এইখিনি 10 মিনিটমান এনেকৈ সানি পেলাই ৰাখি থ'ব। নহৰু তেলত ভাজি লৈছোঁ, পাঁচফোৰণ অকণমান, শুকান জলকীয়া আৰু নৰসিংহ পাতখিনি এনেদৰে তেলত ভাজি লৈছোঁ, আৰু পাচলিখিনি ইয়াত ঢালি দিছোঁ।
ৰ'বা সেইদিনাখন আচাৰ নিলা নাই কৈছিলা নহয় ঠিকেই নহয় এই পাছফালে একেবাৰে কেলে কোৱা আছেনে বা নাই আকৌ এইখিনি হৈ গ'ল আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু যদি খাই ভাল পায় তো কমেণ্টত জনাব দেখিছে দেখিবলৈ ইমান ধুনীয়া লাগিছে তো খাবলৈতো আৰু কিমান ধুনীয়া লাগিব